প্ৰভু ৰামচন্দ্ৰ আহিছে অযোধ্যা নগৰ 5 লক্ষাধিক দৰ্শনাৰ্থীৰে প্ৰথম দিনাই অভাৱনীয় ভিৰ দ্বিতীয় দিনটোতো প্ৰায় সমসংখ্যক দৰ্শনাৰ্থী ৰাম মন্দিৰত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈ গ'ল দুটা দিনত অভাৱনীয় ভিৰ দেখিলে ৰাম মন্দিৰত উপস্থিত হোৱা দৰ্শনাৰ্থীয়ে আৰু ইয়াৰ মাজতে স্বয়ং হনুমানেও দৰ্শন কৰিলে ৰামলালাৰ মন্দিৰ আমি কোৱা বুলি ভুল নুবুজিব এই কথা কৈছে স্বয়ং ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ অফিচিয়েল একাউণ্টত সোশ্যাল মিডিয়া হ্যান্ডল এক্সত এই কথা প্ৰকাশ কৰি শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ফালৰ পৰা কোৱা হৈছে ৰামলালাৰ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰথম দিনটোতে স্বয়ং হনুমানেও দৰ্শন কৰি গ'ল ৰামলালাৰ মূৰ্তি দৰ্শনাৰ্থীৰ ভিৰ বাঢ়িছে আৰু ইয়াৰ মাজত দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে উত্তৰ প্ৰদেশ চৰকাৰৰ ফালৰ পৰা বিভিন্ন ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ মাজতে গুৰুত্বপূৰ্ণ খবৰ বিজেপি শাসিত ৰাজ্যৰ কেবিনেট উঠি আহিব অযোধ্যালৈ বুলি প্ৰতিখন ৰাজ্যৰে কেবিনেট সদস্যৰ অযোধ্যাৰ ভ্ৰমণসূচী ইতিমধ্যে জানিব পৰা গৈছে 31 জানুৱাৰীত মানিক সাহাৰ নেতৃত্বত ত্ৰিপুৰা চৰকাৰৰ কেবিনেট উপস্থিত হ'ব অযোধ্যাত 1 ফেব্ৰুৱাৰীত যোগী আদিত্যনাথৰ নেতৃত্বত উত্তৰ প্ৰদেশৰ সকলো মন্ত্ৰী উপস্থিত থাকিব অযোধ্যাত 2 ফেব্ৰুৱাৰীত পুষ্কৰ সিঙৰ সৈতে উত্তৰাখণ্ড চৰকাৰৰ সকলো মন্ত্ৰী 5 ফেব্ৰুৱাৰীত অযোধ্যালৈ আহিব মহাৰাষ্ট্ৰ চৰকাৰ 6 ফেব্ৰুৱাৰীত পেমা খাণ্ডু 9 ফেব্ৰুৱাৰীত হাৰিয়ানাৰ মনোহৰলাল খট্টৰৰ চৰকাৰৰ সকলো মন্ত্ৰী প্ৰতিনিধি 12 ফেব্ৰুৱাৰীত ভজনলাল শৰ্মাৰ সৈতে ৰাজস্থান চৰকাৰৰ সকলো কেবিনেট সদস্য 15 ফেব্ৰুৱাৰীত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত কেবিনেট সতীৰ্থৰ সৈতে উপস্থিত হ'ব অযোধ্যাত 22 ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেট সদস্যসকলৰ সৈতে অযোধ্যাত উপস্থিত হ'ব 24 ফেব্ৰুৱাৰীত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল সহিতে সকলো কেবিনেট সদস্য 4 মাৰ্চত মধ্যপ্ৰদেশৰ মোহন যাদৱ সহ সকলো কেবিনেট সদস্য উপস্থিত হ'ব অযোধ্যাত পিছে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে ভিভিআইপিৰ ক্ষেত্ৰতো যথেষ্ট সাৱধানতা ল'বলগীয়া হৈছে উত্তৰ প্ৰদেশৰ চৰকাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে স্পষ্টকৈ কৈছে অযোধ্যাৰ ৰাম মন্দিৰ ভ্ৰমণৰ পূৰ্বে ভিভিআইপিয়ে অন্তত এসপ্তাহ পূৰ্বে জনাব লাগিব ৰাম জন্মভূমি মন্দিৰ ন্যাস অথবা উত্তৰ প্ৰদেশ চৰকাৰক ব্যুৰো ৰিপৰ্ট DY 365